আপোনালোকে হাত তালিৰে উৎসাহিত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শ্ৰী দীপ দে। এয়া আপোনালোকৰ সন্মুখত শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শ্ৰী দীপ দে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধুবুৰী গভ বয়জ হাইস্কুলৰ ছাত্ৰ শ্ৰী আয়ুষ কুণ্ডুক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই মঞ্চত আয়ুষ কুণ্ডু। সকলোকে হাত তালি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ধুবুৰী মিউনিচিপাল হাইস্কুলৰ ছাত্ৰ শামীন ৰহমানক। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ প্ৰতিবন্ধ, এতিয়া আমি আগবাঢ়িব বিচাৰিছোঁ প্ৰদান কৰিবৰ বাবে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু 75% বা তাতোধিক নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰৰ মাজত ঐক্যান ভাৰতী আঁচনিৰ অন্তৰ্ভুক্ত ডক্টৰ বাণীকান্ত কাকতি মেধা পুৰস্কাৰৰ অধীনত সৰ্বমুঠ 1197গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণ কৰা হ'ব। আজি আমাৰ এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়াই আনুষ্ঠানিকতা ৰক্ষা কৰি এই মঞ্চত 6গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰিব। মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা স্কুটিৰ চাবি গ্ৰহণ কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হাৰাকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শ্ৰী সন্ধ্যা ৰয়। এয়া শ্ৰী সন্ধ্যা ৰয়, হাৰাকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। মাননীয় মন্ত্ৰী মহোদয়ে স্কুটিৰ চাবি প্ৰদান কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শ্ৰী সুজাতা পাল। এয়া আপোনালোকৰ সন্মুখত শ্ৰীমতী সুজাতা পাল, শিশু পাঠশালা